নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি জব কাৰ্ড লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2023-24 চনৰ বাজেট লৈ। তো অসম চৰকাৰে 2023-24 চনৰ বাজেটত এখন বিশেষ আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। তো মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নোপোৱা ৰাজ্যৰ 1 লাখ ব্যক্তিক মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ ব্যৱস্থা। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে 2023-24 চনৰ বাজেটত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা। তো মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1 লাখ দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল MGNৰেগাৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জব কাৰ্ড লৈ চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি MGNৰেগা। তো যিসকল মানুহৰ জব কাৰ্ড আছে আৰু যিসকল মানুহৰ জব কাৰ্ড নাই সেইসকল মানুহৰ বাবে এইখন গুৰুত্বপূৰ্ণ আপডেট। তো ইয়াতে আৰু লিখা আছে আপুনি মজুৰি ভিত্তিক কৰ্মসংস্থাপন বিচাৰে নেকি? আপোনাৰ বয়স 18 বছৰতকৈ অধিক হৈছে নেকি? তেন্তে আপুনি আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰক আৰু নিজৰ নামত জব কাৰ্ড লাভ কৰক। গ্ৰাম উন্নয়ন সকলোৰে সৈতে সকলোৰে বাবে। অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত আপোনাৰ দৰে ইচ্ছুক ব্যক্তিৰ বাবে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। তো ভাৰত চৰকাৰে জব কাৰ্ড লৈ ঘোষণা কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকৰ কি লাভ হ'ব সেয়াও বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে হয় আপুনি কাম বিচৰাৰ 15 দিনৰ ভিতৰতে কাম পোৱাৰ লগতে কাম কৰাৰ 15 দিনৰ ভিতৰতে প্ৰতিদিনৰ মজুৰি 238 টকাকৈ লাভ কৰিব। তো আপোনালোকে যদি জব কাৰ্ড বনায় তেন্তে জব কাৰ্ডৰ জৰিয়তে প্ৰতি বছৰি 100 দিনৰ কাম কিন্তু চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰু প্ৰতিদিনৰ মজুৰি 238 টকাকৈ চৰকাৰে আপোনালোকক প্ৰদান কৰিব। তো যিসকল মানুহৰ জব কাৰ্ড নাই সেইসকল মানুহে যদি জব কাৰ্ড পাব বিচাৰে তেন্তে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তো আপোনালোকৰ পঞ্চায়তৰ পৰাই জব কাৰ্ডৰ নতুন আবেদন কৰিব পাৰিব। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে জনাই আছোঁ। তাৰপিছত লিখা আছে মনত ৰাখিব ইয়াৰ বাবে আপুনি ল'ব লাগিব এখন জব কাৰ্ড। আপোনাৰ গাঁও পঞ্চায়তৰ পৰা লাভ কৰা এই জব কাৰ্ড কেৱল আপোনাৰেই নহয়, আপোনাৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী কৰ্মৰত ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰিব পাৰে। এই জব কাৰ্ডৰ অধীনত আপোনাৰ পৰিয়ালটো বছৰি 100 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। তো আপোনালোকে জব কাৰ্ডৰ জৰিয়তে বছৰত কিন্তু 100 দিনৰ কাম নিশ্চিতভাৱে লাভ কৰিব। তো সেইকাৰণে যদি জব কাৰ্ড বনোৱা নাই তেন্তে অতি সোনকালে পঞ্চায়তত যোগাযোগ কৰি জব কাৰ্ড বনাই লওক।
তাৰ পিছত কোৱা হৈছে আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰক আৰু মহাত্মা গান্ধী এনৰেগাৰ অধীনত শ্ৰম কৰি নিজৰ লগতে অঞ্চলৰ উন্নয়ন সাধনত অৰিহণা যোগাওক। তো আপোনালোকে যদি এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই তেন্তে আপোনালোকক আকৌ কৈ দিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তো আপোনালোকৰ পঞ্চায়তৰ প্ৰায় কৰিব পাৰিব নতুনকৈ জব কাৰ্ডৰ আবেদন। লগতে যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰে সেইসকল মানুহেও কিন্তু জব কাৰ্ড বনোৱাটো বাধ্যতামূলক। তো সেইকাৰণে অতি সোনকালে আপোনালোকে নিজৰ নামৰ জব কাৰ্ডখন বনাই লওক। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বড়ো জনগোষ্ঠীৰ বাবে। তো বড়ো জনগোষ্ঠীৰ বাবে চৰকাৰে কেইখনমান নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে প্ৰথমে লিখা আছে 1500 কোটি টকা বড়োলেণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ। ইয়াতে কোৱা অনুযায়ী বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে চৰকাৰে 1500 কোটি টকাৰ আবণ্টন দিছে। তাৰপিছত কোৱা হৈছে 700+ কোটি টকা শিক্ষা, স্বাস্থ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত বিনিয়োগ কৰিব চৰকাৰে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে 4000+ NDFB প্ৰাক্তন উগ্ৰপন্থীক পুনৰ্বাসন, বহু যুৱক অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে। তাৰপিছত 4 নম্বৰত কোৱা হৈছে 5 লাখ টকাৰ আৰ্থিক সাহায্য। যিসকলে সংঘাতৰ পৰা প্ৰভাৱিত বড়ো পৰিয়াল সেইসমূহে কিন্তু 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত শেষত কোৱা হৈছে 800 কোটি টকা বছৰি অসম চৰকাৰৰ দ্বাৰা বিনিয়োগ কৰিব বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ইমানখিনি চাইছে যদি এইটো চেনেল ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল-আপ কৰি আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো এইখন ফৰ্ম ফিল-আপ কৰি যেতিয়াই আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে সেইসকল মহিলাই বাধ্যতামূলকভাৱে কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।